बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत मैं बर्तमान आছো হাইম পিকনিক প্লেছত আপোনালোকে গমেই পাইছি চব মানে হাঁহিমত আছোঁ আৰু আমি গোটাই মাখানে আমি কলেজৰ পৰা আহিছিলোঁ পিকনিক আৰু চাই লওক ধুনীয়াকৈ মানে কি বহুত বেছিয়ে মানুহ হৈছে আজি 5 তাৰিখ জানুৱাৰীৰ আৰু ইয়াতে গা চা ধুইছে আমিও গা চা ধুম বাৰু তো হাঁহিমক ডাইৰেক্ট আহি আৰু তো বলক আমি ভিডিঅ'টো একদম ঘৰৰ পৰা আৰম্ভ কৰোঁ হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নৱজিত ব্লগ তো আজি আপোনালোক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি একদম ফুল জোচত আছোঁ গাইজ কি আছোঁ কৈ আছোঁ মোৰ হাতত বৰ্তমান ধূপ আছে কাৰণ আমি পিকনিক যাই আছোঁ আৰু এই ধূপ গাড়ীত জ্বলাবাক লাগি লৈছোঁ আৰু উঠিছিলোঁ মই 3:30 বাৰু উঠি পেলাই হাই মানে চব চলিকে ফোন মাৰিলোঁ আৰু বৰ্তমান 5টা বাজিল আৰু ধীৰাজ ভাইহঁতক ৰখিছোঁ এন্দা আহিয়ে বনাই ফোন মাৰি কেৱল কৈ যাই আছোঁ আহিয়ে বনাই এতিয়ালৈকে আৰু মোৰ লগত আছে ভাস্কৰ বা কয় বা গালিও তো আন্ধাৰত দেখাও নাপায় হাঙৰ আন্ধাৰ মানে এই ঠাণ্ডাৰ দিনত ৰাতি থাকে মানে একদম গুড মৰ্ণিং আপোনালোকক বহুত বেছি গুড মৰ্ণিং কাৰণ বহুত গুড মৰ্ণিঙে হৈছে আৰু পিকনিক বৰ্তমান পিকনিকৰ ছিজন চলি আছে মানে আজি জানুৱাৰীৰ 5 তাৰিখ আৰু আমি এই পিকনিকৰ প্লেনটো 28 দিনমান আগৰ পৰাই বনাইছোঁ প্লেনটো কাৰণ কলেজৰ পৰা যাম পিকনিক আৰু কলেজৰ পৰা যাওঁ মানে বহুত কিবা কানি মেনেজ কৰিব লগা হৈ যায় ছাৰহঁতৰ লগত কথা পাতিছোঁ কিবা কৰিলোঁ পইচা তুলিলোঁ পইচা নুঠে পইচা কথাটোৱে দান আৰু বহুত কিবা কানি বহুত বেছি কাম থাকে কালি ৰাতি 11:30 বজাত আছোঁ 12:30 ঘুমাইছোঁ চব হিচাপ কৰি আৰু আজি 3:30 উঠছোঁ ভাবক গাইজ মানে বহুত বেছি কষ্ট হয় বাৰু যি কি নহওক কষ্ট কৰি যাম বাৰু তথাপিও যাব লাগিব না চব চলিকে লৈ যাব লাগিব ভাল কৰি আৰু ভালকৈ ঘূৰি ভালি হ'ল আৰু ভগৱানৰ কৃপাত তো বলক আমি যাই থাকোঁ এতিয়া আৰু হাইমক যাইছোঁ পিকনিক মানে মেঘালয় এবাক চাইডে লাইফত প্ৰথমবাৰ মানে ডেঞ্জাৰ ৰাস্তাও ডেঞ্জাৰ যাওঁতেও বহুত দেৰি লাগিব তো যাই থাকোঁ আমি এতিয়া কলেজত যাই লগ পাইছোঁ তো বলক আমি সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফাইনেলি গাইজ চিৰিয়াছ ভাই শুন আহিবলা কিবাকে চব আছে কাকুলি বিদিশা ভাস্কৰ চিৰিয়াছ জোচ কেনে গাইজ ফুল জোচ আৰু একবাৰ চাই লওক কুৱেলি আৰু কিবাকে গাড়ী আহিলেও গম নাপায় লাইট নজলালি আৰু আমি আজি কক যাম বলক অলপ হাঁহি মোৰ বাহু তাতেও যায় দগৰি হাঁহিম গোটাই বলক এতিয়া যাই থাকোঁ আৰু কলেজত যাই লগ পাইছোঁ আমি আহিছোঁ আৰু বাকী চলিগেলাকো ফোন কৰিছোঁ কোনে কি কৰিছি নাজানো পিকনিক গাইজ মৰি গৈছোঁ বিদ্যা কৈছোঁ ফোনৰ বিদ্যা কৈছোঁ না চুইচ অফ কৰি থ'ব লগা হৈছে এনেকুৱা ফোন আহিছে পুৱাই 3:30 পৰা ফোন আৰু 4-5 দিনতো ৰেচে নাই ঘৰত ভাতে খনা কালি পৰহি মানে একদম বহুত বেছি কষ্ট হয় আপোনালোকে যোনে লিচিত লৈ বেছি গম পাইছে বাৰু তো বলক আমি যাই থাকোঁ তো ফাইনেলি গাইজ গাড়ী উঠি লৈছোঁ আৰু মানে চব ৰেডি কলেজত আহি দেখুৱাই নহ'ল আকৌ কলেজত বাছ আহিলে তাৰপিছত ডিজাইন দিয়া গ'লোঁ বাচন উঠালোঁ এইগিলাখান তাৰপিছত তাতে লগ পোৱাই নহ'ল আৰু পিছফালে বহুত ফুল চান্দত গান বাজি আছে মানে পিছফালে দেখাব নোৱাৰি কপিৰাইট লাগি যাব আৰু আমাৰ ড্ৰাইভাৰে পুৰা গাড়ী চলাই আছে কাৰণ আমাৰ জাৰ্ণিটো অলপ লম্বা হ'ব আৰু ইভাগে ৰাস্তাও ভয়ানক অলপ দূৰ আছে 3.5 ঘণ্টা গাড়ীতে যাই থাকিব লাগিব কি হয় দেখা যাব বাৰু ভালে হ'লে নিজেও হয় আৰু ইভাগে 7টা আৰু দিলৈছে ছাৰ কেনে ফিল মজা না জাৰ্ণিটো একদম লম্বা হ'ব ন ছাৰ ছাৰো 3জন আছে প্ৰয়োজনীয় আৰু কলেজত পাই যাম যিহেতুকে ছাৰহঁতৰ আছে আৰু পিছফালে বেঞ্চ দেখছি না গাইজ অ' আবু কি খবৰ বেঞ্চ চাক বেঞ্চ চব যাইতে আছে আপা আমি চব পুৰা ফুল এনজয় আৰু তাতে যাইছো আৰু ধমাকা হ'ব গাইজ লাইভত যাইছোঁ পুৰা হাঁহি যাইছোঁ আৰু কি ভাই বঢ়িয়া ফুল জোচত গাইজ কে বলক सफर कैसा है ये सफर मंजिलों की ना है कोई खबर ফাইনালি গাইজ শৰাইঘাট দলং শৰাইঘাট দলং পাই গ'লো আগতে চাই থাকক सफर कैसा है ये सफर मंजिल মা কসম ব্ৰহ্মপুত্ৰ গাইজ দেখা নোপোৱা হৈছে এনেকুৱা কুৱেলি দিছে এনেকুৱা লেভেলত কুৱেলি কৰিছে আৰু চাক না আৰু যিমান গেলেও চেচ নহ'ব শৰাইঘাট মানে বহুত লম্বা আৰু বগীবিলটো একশও লম্বা
আৰু এতিয়াহে বিজয়নগৰ পাৰ হ'লো আগ্ৰা পাইছোঁ কিবা আৰু কেইঘণ্টামান লাগিব আৰু 2 ঘণ্টামান লাগবই গাই 2-2.5 ঘণ্টাটো লাগি যাব আৰামছে মানে জাৰ্ণিটো বহুত লং হ'ব আৰু আগত দেখি যি ধুনীয়া ধুনীয়া ভিউ আহিছে না মই দেখি আছোঁ আপোনালোকক মানে হাঁহৰ পাহাৰ মেঘালয় চাইডে না ধুনীয়া ভিউটো আৰু যোনখন হাইম যোনটো পিকনিক প্লেচ আছে সেইটোতো আৰু ডেঞ্জাৰ পাই কিনে ধুনীয়াকৈ এক্সপ্লেইন কৰি আছোঁ বাকী আমাৰ ধীৰাজ ভাই আৰু আছে কেনাই দীঘল হ'ব অলপ ভিডিঅ'টো কৰি নাপাব পাৰে ভালকৈ বনাব চেষ্টা কৰিছোঁ মজা লাগে বৰিং নহয় গাইজ কাৰণ আপোনালোকে ফিল কৰক ভিউটো বা কথাখিনি এক্সপ্লেইন কৰি বৰিং নহয় ভিডিঅ'টো অলপ লং হ'ব পুৰা একদম শেষলৈকে চাই থাকক ৰূপম কোন আছা নাই যি ইয়াত জোচটো নাই গাইজ অলপ কেমটা হৈছে বাকী পিছত দেখি চাকচোন পুৰা ফুল জোচত চব নাচি আছে আৰু ছাৰহঁতো বহিছে এইভাগে আৰু ৰাকেশ ভাই ভিডিঅ' কৰিছে शाबाश बेटा ফাইনেলি গাইজ আহি নুমলো আৰু এখন হৈছে আমাৰ গাড়ীখনতে পাৰ্কিং কৰি দিলোঁ আৰু এইটো হৈছে গেট পাছ মানে 300 টকা ল'লাক আৰু এতিয়া বস্তু নুমাই আছে আৰু জেগাটো আমি তাতে চাইছোঁ অচাতে যাই মজা লাগিব আৰু বাকী চব এক্সপ্লেইন কৰিছোঁ ধুনীয়াকৈ বস্তু লৈ যায় তাতে থৈ লওঁ পিছত লগ পাইছোঁ গাইজ আৰু ফাইনেলি গাইজ আমাৰ মানে চব ৰেডি নলবাৰী ধামাকাৰ আৰু নৱদ্বীপ ব্লগছত চলা পিন্ধি লৈছোঁ আৰু ঘূৰি নাই দেখছোঁ কাম চাম কৰিছিলোঁ সেইকাৰণে অলপ দেৰিকৈ ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো আৰু এইভাগে আমাৰ ডিজে চিজে আছে বজনা বাৰু বজাই আছোঁ আৰু আমাৰ খানা মানে ৰান্ধা জেগাত চিন্তি হৈছে এখনি ইয়াত আৰু মানে এটা মানে ভাল জেগা হ'লে ভাল আৰু এই দলীয়া জেগা না পাহাৰৰ চব মানে নামেই নেহান সেইকাৰণে অলপ ধুনীয়া আৰু মানুহ বহুত আছে গাছ সেইকাৰণে মানে জেগা পৰে টান তথাপিও কিবাকৈ লৈছোঁ এখনি ইয়াত আৰু জানুৱাৰী মাহতো মানুহ বহুতে চাই লওক আপোনালোকে হাঁহৰ পিকনিক মানুহ আৰু আমাৰ এতিয়াকে মহিলাহঁতে আঞ্জা কাটি আছে কেইজন মানে সিহঁতকো দেখি আছোঁ ৰ'ব কাটিছে আৰু আঞ্জা কাটিছে কেনাই মজা লাগা বুলি কৈছে গাইজ এটা আকলা আঞ্জা গুটি মৰিব লগা হৈছে চলি আছে আপি 20 জন আছে চব পলাইছি বাকী আঞ্জা গুটি আছে আৰু মেকআপ চেকআপ মাৰিছিল ঘূৰিম বুলি কিন্তু নহ'ল কিন্তু এটা আঞ্জা কাটিব লগা হৈছে বাৰু যি কি নহওক তাক আমিও কষ্ট কৰিছোঁ বাকী চব চলি গেলা নাই কোনোবা দাউৰিছে উপায়ো নাই আৰু বিয়া হৈছে কিন্তু দাউৰিছে কাম কৰা মানে শিকিব লগা হৈছে আৰু যি কি নহওক গোটাখিনি জেগা এক্সপ্লেইন কৰিব চেষ্টা কৰিম আৰু ইভাগে নিজৰা আছে ধুনীয়া আৰু পানী চাক তাতে আমি গাঁৱত ধৰিছোঁ ৰ'ব গাইজ একদম ধামাকা হ'ব খাই থাকক তো গাইজ মানে আমি তাতে ব্ৰেকফাষ্ট ধুনীয়াকৈ কৰি আহিলোঁ আৰু এতিয়া আগত দেখি যাই আছোঁ এখন যি দলং আছে দলংখনত যাবাক লাগি আমি ইয়াৰ পৰা গৈ যায় সন্ধিয়া উঠিব পাৰি ধুনীয়াকৈ আগত দেখি যাই আছোঁ আৰু আজি বহুত বেছি মানুহ হৈছে মই আপোনালোকক কৈছোঁৱে মানুহ আৰু ইয়াৰ পৰা চাই লওক আপোনালোকে ইভাগে বহুত পিকনিক মানে বহুত হৈছে আজি জানুৱাৰীৰ 5 তাৰিখ আৰু বেছিভাগ এখিনি টাইমত কলেজ আৰু স্কুলৰ পৰা আহে পিকনিক আৰু আমিও যাই আছোঁ আগত দেখি দলংখনত উঠিয়াক লাগি এখন দলং যি আছে দলংখনত উঠিয়াক লাগি মানে ইভাগ দি যাব লাগিব দি যাই পেলাই দলংখনত উঠিম আৰু তাৰ পৰা এটা মজা ভিউ হয় আপোনালোকক ধুনীয়াকৈ দেখি আছোঁ তো মানে গাছ কি হ'ল মানে দলংখনৰ উঠিয়াক লাগি আহিছিলোঁ কিন্তু এতিয়া লাইন ধৰি থাকিব লগা হৈছে চাই লওক কাৰণ মানে দলংখন দুখন পাহাৰৰ লগত কানেকশ্যন আছে সিভাগে এখন পাহাৰ আছে আৰু ইভাগে এখন বিশাল পাহাৰ আৰু মানে কানেকশ্যন আছে তো বেছি মানুহ একেলগে যাব নিদিয়ে মানে কমকৈ যাব দিয়ে এন্দৰো ৰিক্স আছে তো ধৰি লওক কিবা হৈ গ'ল চিঙি যাব পাৰে ৰছী আছে ইয়াতে ৰছী দি এনেকৈ কানেকশ্যন আছে আৰু দলংখন একদম ভয়ানক চাই লওক গুণা চুনা কিবা এনেকৈ আছে ৰছী মানে লৈ থাকে দলংখন মানুহ বেছি গ'লে তো কমকৈ মানুহ যাবা দে আমি একেটা চবে ৰখি আছোঁ মানে যেতিয়া যাবা দে আৰু যাম তাকে লেকিন যাই পেলাই মজা এটা ভিউ তাৰ পৰা এই হাইমৰ পিকনিক প্লেচ বুলি চাৰ্চ কৰিলে আপোনালোকক প্ৰথমতে এখন দলঙে দেখাব ধুনীয়া ভিউ একদম তাকে লাগি যাই আছোঁ এন্দে লাইন ধৰি গেলে আৰু বাকী মানুহক ৰখি পাৰিছে দেখছি না একেজনক পাৰ হোৱাৰ পিছতহে আৰু বাকীকেইজন যাবা দিব তো বলক আমি যাই থাকোঁ এতিয়া
আৰু দলংখন ওচৰৰ পৰা চাই লওক কি হৰে দেখছি না গুণা দিছে এই ৰ'দত দিছে না মানে পুৰা কানেকশ্যন আছে কি ধুমা তাতে হ'লে নপৰে বহুত মানুহ আহ যোৱা কৰি থাকে আৰু মানে মাজত খুটা চুটা একোৱে নাই একদম মানে ইয়াৰ পৰা ডাইৰেক্ট একদম টান হৈছে মজবুত আৰু একেটা পাকাৰ খুটা আছে আৰু মানুহ চাক নালাই বেলেগ আৰু যাই পেলাই গম পাব ধুনীয়া এটা ভিউ হয় দলঙৰ ওপৰৰ পৰাই মানে গোটাই পিকনিক প্লেচটো ধুনীয়াকৈ দেখা পায় আৰু আপোনালোককো দেখে আৰু বৰ্তমান গাইজ মানে দলঙৰ ওপৰত আছোঁ আৰু চাই লওক আৰু ভিউটো ধুনীয়াকৈ সেই বেক চাইডে মানে পানীটো যাই আছে আৰু এই বেক চাইডে চাওক পিকনিকটো ইভাগে বেছি খাইছে এভাগে নাই এই অলপ চলপ আছে আৰু ভিউটো চাই লওক কি মজা দলঙৰ ওপৰত আছোঁ গাইজ মানে ফটো চটো উঠা নেদে সিবাগৰ পাই মানে মানুহ ভিৰটো এতিয়া ৰখিয়া নেদে মাজত যাই শিকপা দিছে আৰু পুৰা কৈ আছে চিকিউৰিটি আছে বাৰু ইয়াতে আৰু দলংখন চাই লওক এনেকৈ মানুহ গেলি লোট থাকে ৰদ আছে তথাপিও মাজত একো নাই যিহেতুকে পাই আছে ইয়াত বহুত লোট থাকে আৰু ইয়াৰ পৰা ভিউটো চাই লওক দেখছি না ক'ত কিনকে কিমান কি গান বাজিছে মানুহ চাক না এনেকৈ পানী যাই আছে ধুনীয়াকৈ আমি তাতে গা ধুম ৰ'ব গাইজ আৰু চাই লওক ভিউটো ধুনীয়াকৈ পানী চানী এই শিৱসাগৰ পৰা আহিছে ওপৰৰ পৰা ক'ৰ পৰাই পানী ধৰিব নোৱাৰি মানে দাৰাগাঁৱত য'তেও দেখিছিলোঁ পানী ক'ৰ পৰা আহি থাকে গমেই নাপাওঁ এইবিলাক ভগৱানৰ সৃষ্টি আৰু পাহাৰ দেখছি না কি বম পাহাৰ বহুত ডাঙৰ পাহাৰ আৰু মানে মজা ফিল এতে কি ক'ম আপোনালোকক ধুনীয়া আৰু দলঙৰ মাজত আছোঁ বম আপোনালোকে আহক এটা আহিলে গম পাব মানে ফটোত যেনাই দেখিছে চেম সেনাই ইয়াতে পানী কোনো ধৰণৰ ঠাই নাই ইডিট কৰা নহয় পানী একদম নীলা আনে ধুনীয়া চাই লওক আপোনালোকে আৰু এডলা ৰছী জঞ্জাই আছে গাইজ মানে দলংখন মজবুতৰ কাৰণে দিছে এইটো আৰু বস্তুটো বম আৰু একদম ফুল জছত কি ক ভাই কেনে লাগছে ফটো উঠিছে এইবাৰৰ পৰা খেদবে আহিছি এই দেখছি না গাইজ গাঁৱৰ মাজেদি দিছোঁ মানে গাঁৱৰ মাজেদি যাব লাগিব নিজৰ ৰাতিত যাবাক লাগি আৰু ইয়াতে চাওক তামোল মানে চিলেঙা তামোল বুলি যে এটা কয় এই চব চিলেঙা তামোল মানে শ্বিলঙৰ এইটো চাইডে পৰে এগলা তামোলকে চিলেঙা তামোল বুলি কয় বহুত ওখ আৰু বহুত আছে মানে গোটাই পাহাৰখনে এটি চাওক তামোল আছে আৰু উঠাওঁতে গম পায় নামাওঁতে বেছি কষ্ট নহয় কয়া ভাষাত বেছি হোৱা ছুটি গৈছে গাইজ আৰু গাইজ মানে এতিয়া কাজিয়া হৈছে কাজিয়া মানে হাকাৰ হৈছে এইটো এটা ৰাস্তা আছে অন্ধিও কিবা ওপৰেদি যাব পাৰি বোলে আৰু ইবাক দি এটা ৰাস্তা আছে ভাস্কৰ ভাই কৈছে ইবাক দি যাওঁ ধীৰাজ ভাই আৰু ৰেকিব ভাই কৈছে ইবাক দি যাওঁ এতিয়া কন্ধি যাওঁ গাইজ টেনশ্যন হৈ গৈছে মানে চিনিও নাপাওঁ দছ পাহাৰৰ জেগা কম বাই যাম কিবা বাই যাম ইবাকে গাঁও চাওঁ আছে মানুহ চানুহ আছে বোলে আৰু ইয়াতে ফটো চটো উঠিছে আৰু তলৰ ভিউটো চাই লওক দেখছি না এই পিকনিক চলি আছে তাতে আৰু এইগিলা মানুহৰ ঘৰ আছে মানে পাহাৰত ঘৰ কিনকে মানুহে গাইজ একদম উপায় নাপায় বান্ধিব লাগিব আৰু মানে জু কপি থাকে যেতিয়া ভূমিকম্প হয় অলপ পাছ আৰু কাটি গেলি আৰু ঘৰ বাগদি যাব বহুত ভয় লাগে আৰু পাহাৰত ঘৰ বনোৱা হওক কিবা হওক মানে চব গোটেই বহুত বেছি কষ্ট হয় কিবা এটা বস্তু আনিব লাগিলে আমি গাড়ীৰ ভাড়াটো দিলেও হয় প্লেন ৰাস্তাত কিন্তু পাহাৰত মানুহে উঠি আনিব লাগিব বহুত বেছি পইচা যায় সেইকাৰণে পাহাৰত পাৰা কৰি মাটি চাটি কিনিব নালাগে আৰু এই আমাৰ ঘৰমান মানুহ আছে মই অলপ চলপ জানো আৰু এতিয়া আমি সন্ধিছোঁ সেন্দে সন্ধি গেল কি কৰবি সন্ধি আমি সন্ধিয়ে যাওঁ বলক গাইজ সন্ধি বহুত মানুহ চানুহ আহিছে মানে নিজৰে সদায় পাহাৰৰ ওপৰৰ পৰা আৰম্ভ হয় সন্ধি গ'লে নিশ্চয় ওপৰৰ পৰাই আৰম্ভ হ'ব সন্ধি যাওঁ গোটা ধুনীয়াকৈ এক্সপ্লেইন কৰিব কৰি চেষ্টা কৰিম আমিও নিজৰ হাতেদি বহিব আহিম নেকি আমিও নিজৰে দি চচৰি তাই টাইপলে কিবি আহিছোঁ কিন্তু খাই চফিকুল ভাই ন আহিলে মানে পাহাৰত কিবাকে নাই কি আছে আৰু অলপ নিজৰা আছে না হিন্দী নাই মানে এই অলপমান সৰু আছে বোলে হয় নেকি অন্ধি গেলি পাম তই শুন আহিলে ওপৰৰ পৰা মানে হে নিজৰা অন্ধি যাব লাগিব অন্ধি আকৌ নাই অন্ধি যায় লাভ নাই গাইজ আমি অন্ধিয়ে যাব লাগিব আহিছি গাইজ এন্ধিয়ে গম পাব ওপৰত আকৌ নাই না ওপৰত মানে মানুহৰ ঘৰ আছে ইবাক দিব নিজৰাটোৱে পায় আৰু ইবাক দি গ'লেও নিজৰাটোৱে পায় আমি শ্বৰ্টকাট মাৰি আৰু ওপৰত বোলে আকৌ নাই খাল এটা আছে বোলে গাইজ সন্ধিয়া যাওঁ আৰু মই চেষ্টা হাতে এটা লৈছোঁ কাম যাবা মানে এইটো জুই ধৰা চেষ্টা আছিল আমাৰ পিকনিকত খানাৰ কাৰণে চেষ্টাটো মই লৈছোঁ তাতে যদি জুই মেচি এতিয়া জুই ধৰিব নোৱাৰিব বিয়া ধ্বংস কৰি গাইজ এইগিলা চলি পিকনিকো আনিব নালাগে দেচলা লৈছি কিবা লৈছি দেচলাৰ কাটি চাটি লৈ বলক গাছ পাহাৰত উঠাওঁতে গম পাই
এৰে ভিউটো চাই লওক না আৰু ভাই ক'ত কি গান বাজিছে মজা আৰু আৰু আপোনালোকে ইয়াৰ পৰাই ভিউটো চাই লওক মানে পাহাৰৰ ওপৰত আমি অলপ নামি আহিলোঁ চাওক বম আৰু ক'ত কি গান বাজিছে গম পোৱা নাই এই শিৱসাগৰৰ পানী বৈ আহিছে সেইখন দলং আৰু আমাৰ পিকনিক হৈছে এইটো মই জুম কৰি দেখাই দিছোঁ এইটো হৈছে আমাৰ পিকনিক তাতে আমাৰ পিকনিক চলিছে ৰান্ধে খানা ৰান্ধিছে চব ৰেডি কৰি আহিছোঁ আমি আৰু আঞ্জাও কাটি মাখানে মই দি দিছোঁৱে বাকী চব ৰেডি হৈছে আৰু চবেই মানে চাওক কি ধুনীয়াকৈ বাচন চাচন ধোৱা আৰু এৰে পানীতে পাৰি একদম চিলচিলা পানী ধুনীয়া আমাৰ লগতে আহিছে পাহাৰী আৰু এই পাহাৰ চাহ কিবাকে মানে বহুত অখা পাহাৰ হয় দাউৰিছে গোটাই মানে পাহাৰৰ পৰাই মানে কোনি চবে উঠি চুঠি গৈছে আৰু চবে আহিছে ময়ে লাষ্ট গাড়ী মই একদম চবতকৈ লাষ্টত আৰু পাহাৰত সঁচা ঘৰ মানে ভয়ে লাগে কিনকে যে থাকে এনে জানে মানে ভূমিকম্প আহিলে মই কৈছোঁ জুই কপি যায় খহি চহি আহিলে বহুত ভয় লাগে আৰু ইভাগে বস্তিয়ে গাছৰ অভাৱ নাই পাহাৰত গাছ আমাৰ গাঁৱত গাছ কমি যায় আছে পাহাৰত গাছৰ অভাৱ আৰু গাছ মানে পাহাৰৰ ওপৰেদি উঠিয়ে আমি সিদিয়াক দি গৈছিলোঁ সিদিয়াকে আহি গ'লোঁ আৰু এইটো হৈছে নিজৰা ইভাগে নিজৰাতে মানে এনে ফটো চটো উঠি আছে আৰু আমাৰ ফটো চটো উঠা নহয়ে গাছ ভিডিঅ' চিডিঅ' বনাই থাকি আৰু এনে দিয়া আছিল আৰু আনিছে কোনোবা কানি আৰু ভিউটো চা কি ধুনীয়া দেখছি না কি ধুনীয়া ভিউ মজা মই চিনেমেটিক শ্বট দি দিম বাৰু আৰু চব পিকনিক চলিছে আজি পিকনিকে গাইজ মানে জানুৱাৰীৰ 5 তাৰিখ আৰু 1-2 তাৰিখে কি বেয়া হৈছিল একদম ধামাকা হৈছিল গাইজ আজিও ধামাকাই হৈছে কাৰণ আমি নলবাৰীৰ ধামাকা আমি ধামাকাই কৰিম গাইজ আৰু এই পানী গেলা ক'ৰ পাই যে আহিছে গাইজ মই ধৰিব পৰা নাই ক'ৰ পাই নো আহি থাকে পানী বাগান মানে ভগৱানক দিলে আৰু গাইজ একদম পাহাৰৰ ওপৰততো কিবা খাল চাল নাথাকে কেনেকৈ বা আহি থাকে মানে যিমান গেলেও পানীৰ শেষ নাই আমি একবাৰ গৈছিলোঁ গেলি আপোনালোকৰ মই আগত দেখি যাম বাৰু দেখাব চেষ্টা কৰিম মানে শেষ নাই পানী ক'ৰ পাই কেনেকৈ আহি থাকে মানে গমেই নাপাওঁ ভগৱানৰ সৃষ্টি আৰু বহুত পানী আহিছে বহুত স্পীডত আৰু বহুত পিছলীয়া হয় মানে এই চাক কি লেভেলৰ স্পীডত পৰিছে পানীটো ওপৰৰ পৰা আহেতো বহুত স্পীডত নামি আহে সেইকাৰণে ভয় আৰু এইগিলাখন জেগাত ডেঞ্জাৰ আৰু সেইকাৰণে মানে সাৱধানে ভালকৈ আহিছে আমিও যাই আছোঁ আপোনালোকক দেখাবৰ কাৰণে আহিছোঁ আৰু চাই লওক ভিউটোৱে কি ওপৰৰ পৰা আহিছে দেখছি না পানী ৰ'ব মই শিলত উঠি কিনে যাই দেখি আছোঁ এই চাই লওক চাক দেখছি না ক'ৰ পৰা পানী কিনকে আহিছে মানে ওপৰত আৰু বেছি ভাল হৈছে যাবাক লাগি চেষ্টা কৰিম বাৰু পিছলীয়া বহুত আৰু চাক গাছ কি ডেঞ্জাৰ ৰাস্তা দিছোঁ আপোনালোকক দেখাবৰ কাৰণে আছোঁ মানে হাইমত কি আছে আপোনালোকক চাই ল'ব পাৰিব মই আছোঁ যিহেতু আপোনালোককো দেখাম নিশ্চয় কি ভয়ানক বেয়া ৰিক্সত আছোঁ গাছ মানে শিলৰ মাজে আছোঁ একদম ওপৰলৈকে যাই আছোঁ আপোনালোকক দেখাব চেষ্টা কৰিম ধুনীয়াকৈ আগত দেখি মানে নিজৰাটো ক'ৰ পৰা আহিছে বা এই ওপৰত আৰু মজা ভিউ আছে ধুনীয়াকৈ দেখাব চেষ্টা কৰিম মই যাই আছোঁ ৰ'ব গাইজ এনে ধুনীয়া যাওঁ নাহাও নাই ভয়ো লাগে আকলা আহিছোঁ হয় পিছলেও বহুত যাইছোঁ ধুনীয়াকৈ দেখাম আপোনালোকক কেৱল ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক অলপ বৰিং হান পাব পাৰে কাৰণ মই যাইছোঁ বৰ্তমান আৰু এইগিলাখন ডেঞ্জাৰ ৰাস্তা দিয়ক গাইজ মানে ৰিক্স ল'ব নোৱাৰে পকা চকাও থাকে সেউজীয়া মানে পাহাৰত আগাৰত ধৰিছে বহুত জেগা আছোঁ তথাপিও যামেই তাকে লাগি যাম ধুনীয়াকৈ দেখাম আপোনালোকক মই যাইছোঁ কসম গাইজ যি ৰাস্তা এই বুক চুক বন্ধ হৈ যাওঁ বেছি হোৱা নিচিনা বন্ধ হৈ গৈছে একদম আৰু শিল চাক এই ৰাকেশ আমি যে পাহাৰ বনাই ঘূৰিছিলোঁ পাগলাদা ৰিজৰ্টত এইগিলা শিল দাঙি নিব লাগিব লৈ যাওঁ নেকি বলক এতিয়া যাই থাকোঁ আৰু এই অন্ধি যাব নোৱাৰে গাইজ অন্ধি যাব লাগে অন্ধি আহা ভাই আৰু ওপৰত আচল ভিউটো আছে গাইজ আপোনালোকক দেখাবৰ কাৰণে যাইছোঁ চাওক নিজৰা অন্ধি নামি আছে
ওপৰলৈকে যাইছোঁ গাইজ একদম ধামাকা হ'ব দিয়ক ধামাকা হ'ব গোটেই জেগাখিনি আপোনালোকক এক্সপ্লেইন কৰিব কাৰণে চেষ্টা কৰিছোঁ দলঙৰ পৰা আদি কৰি নিজৰা ক'ত কি আছে ধুনীয়াকৈ সন্ধি ভালকৈ পাহাৰ চাহাৰ ৰেডি আহি কিনে আপোনালোকক দেখিছোঁ মজাকৈ ভিডিঅ'টো চাব বুলি আশা থাকিল আৰু 1K মান ভিউ হ'ব লাগে মোৰ মতে এইটো ভিডিঅ'ত হ'লে ভাল লাগে দিয়কচোন আমি কষ্ট কৰি আহিছোঁ আৰু আপোনালোকক চবেই ফটো উঠিছে ঘূৰিছে এনজয় কৰিছে আৰু আমি আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ তো বলক তাকে যাইছোঁ এই নাচি আছে বাইদেউ গোটাই ওপৰৰ পৰাই ধুনীয়াকৈ পানী নামি আছে গাইজ মানে তলৰ পৰাই বহুত ডেঞ্জাৰ ৰাস্তাই দি আহিব আপোনালোকক দেখাবৰ কাৰণে এইটোৰ কাৰণে আহিছোঁ তো চাই লওক ভিউটো এই ওপৰৰ পৰাই ক'ৰ পৰাই নামিছে সিভাগে যাব নোৱাৰে মানে ৰাস্তা নাই তেনেকুৱা এগলাখান বহুত ডেঞ্জাৰ মানে বহুত পিছল হৈ থাকে মানে এনি টাইম পানী নামি থাকে ক'ৰ পৰাই নামি থাকে কিনকৈ নামি থাকে মই কৈছোঁ এগলা চব ভগৱানৰ সৃষ্টি যিমান গ'লেও চেচ নহয় চাই লওক ক'ৰ পৰা কিনকৈ পানী নামিছে সন্ধি সোমাই গৈছে এই সিভাগ দি যায় সন্ধি গৈছে তাৰপিছত তাতে নদীটোত পচি মেইন নদীটো দলংখান দিছে এইটো নদীত পচি তো নদীটোত আমি গা ধুম এতিয়া যায় আৰু চাকনা পানী কি মজা মানে নিজৰা একদম কুলুকৈ নামিছে কি ধুনীয়া এটা শব্দ মানে বেলেগ পাহাৰৰ ওপৰৰ পৰা কিনকৈ যে নামিছে আৰু শিল গেলা দেখছি না গাছ ইমান বহুত ধুমা শিল মানে বহুত ডাঙৰ এটা ঘৰৰমান ডাঙৰ শিল আছে ইয়াতে মানে ভগৱানৰ সৃষ্টি এইগিলা আৰু প্ৰকৃতিৰ ভগৱানৰ সৃষ্টি আৰু এইগিলাখনৰ কোনো মানে একদম শেষ উলিয়াব নোৱাৰে ক'ত কিনকৈ কি মায়া লুকি আছে মানে কেৱল আপোনালোকে চাওক ভিউটো প্ৰকৃতিৰ সৃষ্টি ভিউ চাওক মানুহে বনাই কিন্তু এনাহান ভিউ বনাব নোৱাৰে ক'তো মানুহে বনাই কিনে প্ৰকৃতিৰ নিচিনা ভিউ বনাব নোৱাৰে গাইজ এই ভিউটো চাই লওক আপোনালোকে কি ধুনীয়া আৰু তাতেতো দেখাই পাইছোঁ কিজানি মই দেখিছোঁৱে আৰু গাইজ মানে এতিয়া মানে আপোনালোকক একবাৰ ভিতৰৰ পৰিৱেশটো দেখাব চেষ্টা কৰিম সন্ধি পানী কিনকৈ যাই আছে গাইজ মই আপোনালোকক দেখাব চেষ্টা কৰিম এই চাই লওক মানে সন্ধি কিনকৈ যাই আছে দেখছি না এই ওপৰৰ পৰা নামি আছে ধুনীয়াকৈ আৰু শব্দ শুনছি না গাইজ মুখৰ আৱাজ শুনাই নপলি মানে বহুত স্পীডত নামি আছে তো শিলত খুন্দা খাই এনেকৈ আৱাজ হৈ যায় আৰু পানী কি স্পীডত যাই আছে দেখছি না আৰু ফাইনেলি গাইজ গা ধুবৰ কাৰণে ৰেডি এতিয়াকে চব ৰেডি এন্ধেতে যাই পাই আছে আৰু গাইজ ডেঞ্জাৰ কিন্তু এনে গা ধোৱা আহিলে নাই যে মানে বহুত ডেঞ্জাৰ পিছলা বহুত আছে ভাস্কৰে এতিয়া বচিয়ে ভাস্কৰ ভাই চব জিকি গৈছে তাৰ এই গা নুধাং বুলি ভাবিছে কিন্তু ধুব লগা হ'ল মানে পিছলা বহুত আছে আৰু এই চাক দলঙৰ ওপৰত দি মানুহ যাই আছে আহ যাহ কৰিছে আৰু মানুহ চাক না চবে মানে শিলৰ ওপৰত আছে আৰু আহোঁতে বহুতে ভাবছিল গা চা নুধাং কিন্তু গা ধুব লগা হৈ গৈছে কাৰণ আহোঁতে পৰে পিছলা খাই আৰু এই আমি এতিয়া সন্ধি গৈছিলোঁ মানে নিজৰাটোক আৰু এতিয়া গা চা ধুলেও গা চা ধুই আৰু লগ পাইছোঁ গাইজ একদম ধামাকা হৈছে চাই লওক গাইজ ৰঞ্চনটো নাই ইয়াৰ পৰাই এটা চাই লওক চেলফি বম আৰু বম একদম গাইজ ধামাকা ভিউ চাই লওক চবে মানে গা চা ধুইছে আৰু বহুত মানুহে গা চা ধুইছে बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है জ্বৰ উঠি যাব বঢ়িয়া ঠাণ্ডা পানী মানে পাহাৰৰ ওপৰৰ পৰা আহিছে ইভাগৰ পৰা নিজৰাৰ এতিয়া পানীটো বহুত ঠাণ্ডা আছে তথাপিও আমি গা ধোৱাটোৱে এনজয় গা ধুই মজা লাগে বিদ্যা কৈছোঁ মই জোকে পিকনিক দিছোঁ গা চা ধুইছোৱে আৰু तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है বেছি ঠাণ্ডাৰে পানীটো আৰু এতিয়া মানে দিন গেলা বহুত বেছি পিছলা বহুত মানুহে পচি ইয়াতে আপোনালোকে যদি আহে মানে সাৱধানকৈ যাব শিলৰ মাজে মাজে যাওঁতে আৰু দ নাই বুলি ভাবা যায় তলত দেখা যায় না কিন্তু ভৰিখান দিলে সোমাই যাই থাকে বালা মানে বহুত বেছি ভয়ানক আৰু ইভাগে পাহাৰে চাহাৰেও মানুহ উঠি যাওঁতে মানে বহুত বেছি সাৱধান হৈ যাব লাগে মানে দেহাটো ক্ষতিপূৰ্ণ হৈ যাব লাগিব আৰু গান চান বাজিছে মই ধোৱা নাই কেইজন মানে ধুলাক বাৰু আৰু মই গায়ে ধুইছোঁ মানে গা ধুই মানে খুব ভাল লাগে বেলেগ আনজয় গা ধোৱাটো মানে নিজে আহিব হ'ব বেলেগ ফিল গা চা ধুলে মজা লাগে না জেগাত আৰু পানী
পানীটো বহুত বেছি চিকচিকীয়া মানে একদম ধুনীয়া পানী আৰু আপোনালোকে স্পীডটো চাওক মানে কি লেভেলৰ স্পীডত যাই আছে ইয়াতে যদি কিবা বস্তু পৰে ফাইল হৈ যাব কাৰোবাৰ চেণ্ডেল জোতা ফাহি গৈছি মোৰ মোবাইলটো একবাৰ পিছলি কিনে বস্তু তেতিয়াকে ধৰিছোঁ আৰু ৰাকেশ ভাইৰ মোবাইলটো মানে স্পীকাৰটো বঢ়িয়া হৈ গৈছে পানীত সোমাই পেলাই সেইকাৰণে মোবাইল চোবাইলেও ভালকৈ ৰাখিব লাগিব এটা আহিলি আৰু মোৰ গা চা ধোৱা হালি যাই আছে আৰু ৰাকেশ ভাই ধিৰুই নাচি আছে ইয়াতে এই নৱদ্বীপ কি এনাই গাড়ী খামছা মানে গাড়ী গা চা ধোৱা আহি গ'লোঁ মজাকৈ আৰু সিভাগে ডেন্স চলি আছে ময়ো নাচি আছিলোঁ বহুত নাচিলোঁ ভাগাত ধৰি গৈছে একদম আৰু সিভাগে আমাৰ ভাত খাব বহিছি বহুতে বহিলাক আৰু আমি বহা নাই বহুতে একেজন চলি বহা নাই ময়ো বহা নাই আৰু বহি দিছোঁ বাকী আমাৰ খানা মজা আছিল গন্ধতে গম পায় আৰু গা চা ধুই আহি গ'লোঁ গা ধুই এনেকুৱা এটা মজা লাগিছে পানী বহুত ঠাণ্ডা আছিল তথাপিও ভাল লাগিছে তো গাই যোৱাকালি মানে এনেকৈ ঘৰ আহি পালোঁ 9:30মান বাজি গৈছে ঘৰ আহিবতে আৰু পিকনিক বুলি ক'লে বহুত বেছি কষ্ট হয় মানে যোনে পিকনিকৰ লিড লৈ পাইছে তেওঁলোকে গম পায় আৰু মানে কাম কৰা চলিও বেছি নে কাম চাম চব কৰিব লগা হৈছে তাৰপিছত আহি পেলাই এনেকৈ বহুত কষ্ট হৈছে তো আজি পুৱাই দি দিলোঁ এণ্ডিংটো আৰু যদি আপোনালোকে হাইমত যায় মানে অলপ ডেঞ্জাৰ জেগা মানে অলপ সাৱধানে যাব মানে তাতে বহুত বেছি পিছলা থাকে মোবাইল চোবাইল অলপ সাৱধানকৈ ল'ব আৰু এনে জেগা কিন্তু প্লেচ ধুনীয়া প্লেচ আপোনালোকে দেখাই পাইছে আৰু মই ভালকৈ এক্সপ্লেইন কৰিব লাগি চেষ্টা কৰিছোঁ মানে ভালকৈ ভিডিঅ' বনাব নোৱাৰি তাতে যিমান মানুহ হৈছে পিকনিক চবে মানে বহুত চাউণ্ডত গান বজাইছে চবে গান বজাইছে তো কপিৰাইট লাগি যাব ভয় লাগে আৰু চাউণ্ডটো শুনা নাপাব মই মুখেদি কৈ থাকিলেও তথাপিও বনাব চেষ্টা কৰিছোঁ ধুনীয়াকৈ এক্সপ্লেইন কৰিব চেষ্টা কৰিছোঁ আপোনালোকে চাই কেনে পেলাই কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইবটো কৰি থৈ যাব প্লিজ আৰু বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া নতুন ভিডিঅ'বিলাক পাই থাকিব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈকে বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ জয় আই অসম।